গোৱালপাৰা জিলাৰ সূৰ্যগিৰি উন্নয়ন খণ্ডত 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে তিৰংগা পতাকা যাত্ৰা কাৰ্যসূচী পালন। মাটিয়স্থিত সূৰ্যগিৰি উন্নয়ন খণ্ডত অসম ৰাজ্যিক গ্ৰামীণ অভিযানৰ কেডাৰসকলক লৈ উলিওৱা হয় এই তিৰংগা যাত্ৰা। এই তিৰংগা যাত্ৰাৰ জৰিয়তে অহা 15 আগষ্টত স্বাধীনতা দিৱসত প্ৰত্যেকটো পৰিয়ালৰ ঘৰত যাতে এই তিৰংগা পতাকা উত্তোলন কৰা হয় তাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে। সূৰ্যগিৰি খণ্ড উন্নয়ন বিষয়া আৰু বিপিএমৰ পৌৰোহিত্যত উলিওৱা তিৰংগা যাত্ৰা কাৰ্যসূচীত অসম ৰাজ্যিক গ্ৰামীণ অভিযানৰ প্ৰায় 1.5 শতাধিক কেডাৰ মাটিস্থিত সূৰ্যগিৰি ব্লক কাৰ্যালয়ৰ পৰা মাটিয়া দমনিলৈ উলিওৱা হয় এই তিৰংগা যাত্ৰা। মিষ্টেক্স আসাম লাইভ 24। এইটো আমাৰ তিৰংগা যাত্ৰা যোনটো আছিলে হৰগড় তিৰংগা যোনটো আমাৰ কাৰ্যসূচী আছিলে এই কাৰ্যসূচীৰ এটা অংশ। যেহেতু অহা 15 আগষ্টত আমাৰ 78 সংখ্যক স্বাধীনতা দিৱস আমি উদযাপন কৰিব গৈ আছোঁ আৰু এই ক্ষেত্ৰত আমাৰ যাতে যিমান ইয়াতে পৰিয়াল আছে যিমান মানুহ আছে সবে যাতে এই স্বাধীনতা দিৱসত যাতে ভাগ লয়, প্ৰত্যেকৰ ঘৰে ঘৰে যাতে তিৰংগা পতাকা উত্তোলন হয়। আৰু যিহেতু আমি বহুত কষ্টৰ ফলত আমাৰ পূৰ্বপুৰুষসকলে আমাক স্বাধীনতা দি গৈছে আৰু এই স্বাধীনতাৰ স্পৃহা যাতে প্ৰত্যেক ঘৰে ঘৰে মানুহ